মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা মালপোৱাৰ ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে মই আটা লৈছোঁ 1 কাপ আৰু 1/4 কাপ মই চুজি লৈছোঁ। আৰু এইটো সাধাৰণতে ময়দাৰে বনোৱা হয়, মই আটাৰেহে বনাইছোঁ। আৰু ইয়াত মই মিঠা বস্তু বনাইছোঁ, সেইকাৰণে অলপ নিমখ দিছোঁ আৰু 2 চামুচ চেনি দিছোঁ। আৰু মই একেবাৰে কম চেনি দিছোঁ, পিছলৈ আকৌ চেনি চিৰাপত কৰিম। আৰু অলপ চফ দিছোঁ আৰু শুকান নাৰিকল কেইটুকুৰামান দিছোঁ। দি পেলাই আৰু অলপ ৰিফাইন অইল দিছোঁ আৰু অলপ গৰু ঘিউ দিম। আৰু কাৰণ যিহেতু এইটো গৰু ঘিউত ভজা হয়, কাৰণ মই গৰু ঘিউত নাই ভজা, মই ৰিফাইন অইলতহে ভাজিম। আৰু এতিয়া এইখিনি মই অলপ ভালকৈ মিলাই ল'ম। মিলাই পেলাই তাৰপিছত মই গাখীৰ দি পেলাই এইখিনি ভালকৈ মই ফেটি ল'ম। আৰু যিহেতু এতিয়া ৰমাদান চলি আছে, হোলীও আহি আছে, তো হোলী এইটো স্পেচিয়েল মিঠাই হয়। আৰু ৰমাদানতো এইটো বনাই পেলাই খাব পাৰে। যিহেতু মিঠা বস্তু হয়, ৰমাদানত মিঠা বস্তু লাগে। আৰু এইটো ৰমাদান চলি আছে, এইটো বনাব পাৰে। আৰু এতিয়া হোলীও আহি আছে, হোলীটো এইটো বনাব পাৰে। আৰু একেবাৰে মই সহজ পদ্ধতিত মই দেখাইছোঁ। আৰু খুব ভাল হয় মিঠাইটো খাবলৈ, মালপোৱাটো খাবলৈ। আৰু এতিয়া মই গাখীৰ 1 কাপ লৈছোঁ, লৈ পেলাই এই ধৰণে, আৰু একেবাৰে দি নিদিব, অলপ অলপকৈ গাখীৰ দি পেলাই ভালকৈ এইখিনি মিক্স কৰি ল'ব। আৰু এই ধৰণে পূৰা ভালকৈ মিক্স কৰি ল'ব আৰু অলপ অলপকৈ দিম, যাতে কোনো লাম্পছ নাথাকে। আৰু এতিয়া মই 1 কাপ গাখীৰ দি হৈ গ'ল। এতিয়া আৰু অলপ পানী লৈছোঁ, কাৰণ যিহেতু বেটাৰটো অলপ ডাঠ লাগিছে, সেইকাৰণে মই আৰু অলপ পানী লৈছোঁ। লৈ পেলাই এই ধৰণে মই ভালকৈ মিক্স কৰি ল'ম, যাতে অলপো গুটি ভাৱ নাইকিয়া হৈ যায়। আৰু এতিয়া মই পানীৰ হেৰিটো নিমিলাওঁ, জাষ্ট মই খালি ফুলিব লাগে এইখিনি। এই ধৰণে মই কৰি পেলাই থৈ দিম। আৰু এয়া চাওক, এই ধৰণে মই মিলাই পেলাই এতিয়া মই এইটো ঢাকি পেলাই মই 1 ঘণ্টাৰ কাৰণে মই ঢাকি পেলাই থৈ দিম। আৰু তেতিয়া মই ভালকৈ চুজিখিনিও ভালকৈ ফুলি যাবগৈ। আৰু এতিয়া মই কি কৰিম, ইয়াত মই চুগাৰ চিৰাপ বনাই ল'ম। 1 কাপ চেনি লৈছোঁ আৰু 1 কাপ পানী লৈছোঁ। যিমানখিনি আটা ল'ব, সেই সিমানখিনিয়ে চেনি ল'ব। মই 1 কাপ আটা লৈছোঁ, 1 কাপ চেনি লৈছোঁ আৰু অলপ কেশৰ দিছোঁ ৰং হোৱাৰ কাৰণে। আৰু ইলাচি 3টামান মই এই ধৰণে দি দিছোঁ। দি পেলাই এইখিনি চেনিখিনি ভালকৈ মেল্ট কৰি ল'ম। আৰু অলপ অলপ লৰাই পেলাই এই ধৰণে মই ভালকৈ মেল্ট কৰি ল'ম। আৰু ইয়াত এটা কথা, ইয়াত কোনো তাৰৰ প্ৰয়োজন নাই। খালি আমি গোলাপ জামুন বনাওঁতে যি ধৰণে অলপ তেলৰ নিচিনা এটা আঠা ভাৱ আহে, সেই সময়তে আমি এইটো নমাই ল'ম। আৰু এয়া চাওক, এটা আঠাৰ নিচিনা ভাৱ আহিছে, কিন্তু কোনো তাঁৰ অহা নাই, দেখিছে নহয়? কোনো তাঁৰৰ দৰকাৰ নাই। এইটো অকল আঠা ভাৱ এটা আহিলেই আমি সেই সময়ত এইটো নমাই পেলাই থৈ দিম। মই নমাই পেলাই ঢাকি পেলাই থৈ দিম মই। আৰু এতিয়া মই এইখিনি 1 ঘণ্টা হৈ গ'ল। এইখিনি এতিয়া মই আকৌ ভালকৈ অলপ দেৰি ফেটি ল'ম। এইখিনি মই আকৌ ভালকৈ, প্ৰথমতে মই পানী এতিয়া ব্যৱহাৰ নকৰোঁ, প্ৰথম মই ভালকৈ এইখিনি ফেটি ল'ম কিন্তু। আৰু কাৰণ যিহেতু ইয়াত মই বেকিং পাউডাৰ, বেকিং ছ'ডা একো দিয়া নাই। আৰু এইখিনি মই খুব ভালকৈ ফেটি ল'ম। আৰু মোৰ লাগিছে অলপ ডাঠ হৈছে। আৰু আপোনালোকে সেই অনুযায়ী অলপ পানী, কনচিষ্টেঞ্চিটো পূৰা প'ৰিং হ'ব লাগিব। চামুচৰ পৰা পেলালে আৰু পূৰা ৰিবন এটা পূৰা পৰি থাকিব লাগিব। আৰু এতিয়া মই অলপ পানী ব্যৱহাৰ কৰিছোঁ, ব্যৱহাৰ কৰি পেলাই ভালকৈ মই মিক্স কৰি ল'ম। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, প্লিজ লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই যাবগৈ। আৰু এতিয়া এই ধৰণে মই ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া কেৰাহীখন পাতিছোঁ। আৰু ইয়াত আৰু এটা খুব ভাল বস্তু, ইয়াত বেছি তেলৰ দৰকাৰ নাই, তেলটো কম হ'লেই হৈ যায়। আৰু এনেকুৱা এখন হেতা লৈ লৈছোঁ, লৈ পেলাই মই এই ধৰণে এইখন ঢালি দিছোঁ। ঢলাৰ পিছত অলপ মই তেলটো ওপৰলৈ কৰি দিম। তেতিয়া লাহে লাহে এইটো ওপৰলৈ উপঙি আহিব। সেই সময়তে অলপ গেছটো কিন্তু মিডিয়াম থাকিব। তেতিয়া মই এইখন অলপ লুটিয়াই দিম। আৰু এতিয়া চাওক, এই ধৰণে মই লুটিয়াই দিছোঁ। দি পেলাই অলপ দেৰি মই ভাজি ল'ম, অলপ কালাৰ অহালৈকে। কাৰণ চেনি নিদিলেও হয়, কাৰণ যিহেতু আমি চুগাৰ চিৰাপত এইটো তিয়ামেই, কিন্তু চেনি কেলৈ দিওঁ, তেতিয়া কালাৰটো আৰু অলপ ভাল আহে, সেইকাৰণে মই চেনিটো দি দিছোঁ। নিদিলেও কোনো কথা নাই। আৰু আপোনালোকে যদি ভাবে এইখিনি মিক্স কৰোঁতে অলপ ক্ৰীম দিব পাৰে বা গাখীৰৰ সৰ দি পেলাইও বনাব পাৰে, আৰু ভাল হ'ব খাবলৈ।
মই আজি একেবাৰে সহজভাৱে চিম্পুলভাৱে বনাইছোঁ। আমাৰ ঘৰত থকা সাধাৰণ বস্তুৰে মই বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এইটো বনালে আৰু আপোনালোকৰ বেয়াও নহয়। এতিয়া এই হোলী আহি আছে, হোলীত আপোনালোকে বনাব পাৰে, বা ৰামাদান চলি আছে, ৰামাদানতো এইটো বনাই পেলাই ফ্ৰিজত থৈ দিলে আপোনালোকে ইফতাৰী কৰিব পাৰে। এইটো দি পেলাই খুব ভাল হয় খাবলৈ, এইটো বহুত টেষ্টি হয় খাবলৈ। আৰু এয়া চাওক, আৰু এটা মোৰ হৈ গ'ল, আৰু এইটো মই নমাই দিছোঁ। আৰু খুব সহজ, মানে খুব কম সময়ৰ ভিতৰতে বহুতখিনি বনাব পাৰি। আৰু এতিয়া মই আৰু এটাও দেখাই দিছোঁ। আৰু এয়া চাওক, এইটো দি দিছোঁ, দি পেলাই অলপ ওপৰৰ ফালে তেলটো হেৰি কৰি দিম, বা নকৰিলেও নাই, এইটো নিজে নিজে হেৰি হৈ যাব। আৰু যেতিয়া এইটো অলপ মানে ছাইডৰ পৰা হেৰি হৈ যাব, তেতিয়া এইখন এই ধৰণে লুটিয়াই দিব। লুটিয়াই পেলাই যেতিয়া অলপ কালাৰ আহিব, ইফাল সিফাল কৰি পেলাই কালাৰ অহাৰ পিছত তেতিয়া এইটো নমাই দিব। আৰু এইফাল কালাৰ আহি গ'ল, তেতিয়া এইফালে হেৰি কৰি দিছোঁ, লুটিয়াই দিছোঁ, দি পেলাই যেতিয়া পূৰা কালাৰ আহি গ'ল, তেতিয়া এইখিনি মই নমাই দিম। আৰু এই চাওক, মই ভালেমানকেইটা একাপেৰে কিমানকেইটা হৈ গ'ল দেখিছেনে? বহুতকেইটা হৈ গ'ল। আৰু এইটো যদি আপোনালোকে ভাবে চুগাৰ চিৰাপত নিদিয়ে, এনেই বনাই খাব পাৰে, খুব ভাল হয় খাবলৈ। যদি কাৰোবাৰ মিঠা, আৰু চুগাৰ চিৰাপখিনি যদি ঠাণ্ডা হৈ যায়, মই আকৌ গৰমাই লৈছোঁ, গৰম কৰি পেলাই। আৰু এইখিনি, আৰু যদি চুগাৰ চিৰাপ গৰম থাকে তেতিয়াহ'লে এইখিনি ঠাণ্ডাখিনি দিব। আৰু যদি পিঠাখিনি গৰম বেছি থাকে তেতিয়াহ'লে চুগাৰ চিৰাপ অলপ অলপ গৰম থাকিলেও হৈ যাব। আৰু চুগাৰ চিৰাপখিনি গৰম কৰি মই গেছটো বন্ধ কৰি দিলোঁ, দি পেলাই আৰু মই পিঠাখিনি এই ধৰণে দি দিছোঁ। দি পেলাই ভালকৈ এইখিনি যাতে দুয়োফালে মানে ভালকৈ চুগাৰ চিৰাপটো লাগে, এই ধৰণে মই দি দিছোঁ। দি পেলাই এইখিনি মই 10 মিনিটমান ঢাকি পেলাই মই থৈ দিম। 10 মিনিটমান ঢাকি পেলাই থৈ দিম। তাৰ পিছত মই এইটো এই ধৰণে মই এতিয়া উলিয়াম। চাওকচোন ফুলি পেলাই কিমান ধুনীয়া হৈছে। আৰু চুগাৰ চিৰাপ পূৰা মানে চ'ক কৰিছে। আৰু বেছি ডাঠ নকৰিব, তাৰ আহিলে মানে কি হয়, চুগাৰ চিৰাপখিনি মানে ভালকৈ নুসুমাব। আৰু যদি চুগাৰ চিৰাপখিনি বেছি পানীয়াও হয়, তেতিয়াও কিন্তু খাবলৈ কিন্তু টেষ্ট নহ'ব। একেবাৰে আমি তেল চুলে যেনেকুৱা মানে এটা ভাৱ হয়, সেই ধৰণে চুগাৰ চিৰাপখিনি হ'ব লাগিব। আৰু এতিয়া এটা এটাকৈ মই নমাই লৈছোঁ গোটেইখিনি। আৰু এয়া চাওক কিমান মানে ভাল হৈছে খাবলৈ, ইমান মানে পূৰা ৰস ভিতৰত ভৰ্তি হৈ আছে, আৰু খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন। আৰু ওপৰত যদি আপোনালোকে ভাবে তেতিয়াহ'লে কিবা মালাই দিব পাৰে, বা মই অকল কাজুৰেহে আজি গাৰ্নিছ কৰিছোঁ। আৰু কাৰণ যিহেতু মই একো দিয়া নাই, মই ভাবিছোঁ একেবাৰে চিম্পুলকৈ বনাইছোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰিব।